নমস্কাৰ, ডেৰগাঁওদাৰী সমুদ্ৰ হকে স্বাগতম জনাইছোঁ। আজি প্ৰায় 3 দিনৰ আগতে আমি এটা প্ৰতিবেদন যোগ্যতা কৰিছিলোঁ। ডেৰগাঁও সমীপৱৰ্তী ব্ৰহ্মপুত্ৰ চাপৰি যিটো বানৰ সন্ত্ৰাস, এই বানৰ সন্ত্ৰাসৰ মাজতে এটা বেয়া খবৰ আছিল। ডেৰগাঁও সমীপৱৰ্তী চৰাই চাপৰি নাৰমাৰী এজন যুৱক বিশ্বজিৎ ভূঞা নামৰ উদীয়মান কণ্ঠশিল্পীজনৰ তেওঁ সলিল সমাধি ঘটে বানপানীত উটি গৈ। তেওঁৰ মৃতদেহ আজি পুৱা উদ্ধাৰ কৰে গাঁৱৰ ৰাইজ তথা SDR বাহিনীৰ সহযোগত। তেওঁৰ অন্তিম ক্ৰিয়া সমাগত। আমি তেওঁলোকৰ গাঁৱৰ চৰাইমাৰী গাঁৱত উপস্থিত আছোঁ, নাৰমাৰী অঞ্চলত। আচলতে তেওঁলোকৰ যিটো অন্তিম কাৰ্য, সেই কাৰ্য সমাপন হ'বলৈ কিছু সময় গাঁৱৰ চুবুৰীয়াসকল আহিছে। অন্তিম ক্ৰিয়া ইয়াতে সমাপন হ'ব। আমাৰ সতীৰ্থই পোনে পোনে দেখাই আছে অতি কৰুণ দৃশ্য। এজন উদীয়মান যুৱক, এই অঞ্চলৰ এজন উদীয়মান যুৱক। এই যুৱকজন এটি দুৰ্ঘটনাত পানীত পৰি পেলাই কৰুণ সমাধি ঘটিবলগীয়া হ'ল। আজি পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। গাঁওবাসী উপস্থিত আছে, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া উপস্থিত আছে। এটা কৰুণ দৃশ্য, এটা উদীয়মান যুৱক হেৰাই গ'ল। ডেৰগাঁওবাসীৰ কাৰণে এটা বৃহৎ ক্ষতি আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে। আচলতে আমাৰ ক'বলৈ কোনো ভাষা নাই, ভাষাবোৰ আচলতে হেৰাই গৈছে। কি ক'ম একো ভাবিব পৰা নাই। তথাপিও আমাৰ যিহেতু দায়িত্ব, তাৰ মাজতে আপোনালোকক দেখাবই লাগিব এজন কৰুণ যুৱক। গাঁওখনৰে উদীয়মান যুৱক বিশ্বজিৎ ভূঞা। সকলো ক্ষেত্ৰতে আগৰণুৱা আছিল এই যুৱকজন। সমাজৰ প্ৰতিটো কামতে আগৰণুৱা এই যুৱকজন আজি নিথৰ দেহ পৰি আছে। খন্তেক পিছতে তেওঁৰ নিথৰ দেহ বিলীন হ'ব পঞ্চভূতত। ওচৰ চুবুৰীয়াৰ পৰা আদি কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকল উপস্থিত হৈছে। অন্তিম সময়ত তেওঁক এবাৰ নিজ চকুৰে চাবলৈ, এটা সেৱা জনাবলৈ। আচলতে আমাৰ কোনো ভাষা নাই আপোনালোকক ক'বলৈ, শব্দহীন। এক যুৱ প্ৰতিভা কলিতে মূৰহি গ'ল। প্ৰতিভাৱান কণ্ঠশিল্পী বিশ্বজিৎ ভূঞা। বাঢ়নী পানীয়ে তেওঁক কাঢ়ি নিলে জীৱন যৱনিকা। এয়া দেখাই আছোঁ শিল্পী, কণ্ঠশিল্পী বিশ্বজিৎ ভূঞাৰ চিতা। দপদপকৈ জ্বলি উঠিছে তেওঁ চিতাৰ জুই। ছাই হৈ বিলীন হ'ব পঞ্চভূতত। এক কৰুণ হৃদয় বিদাৰক দৃশ্য ডেৰগাঁওদাৰী দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখাই আছোঁ। আচলতে আমাৰ ক'বলৈ কোনো ভাষা নাই। এটা উঠি অহা প্ৰতিভা নিমিষতে হেৰাই গ'ল। আচলতে এটা প্ৰদীপ, আচলতে এটা চাকি আচলতে নুমাই গ'ল। চাকি গছ আচলতে খলিতাডাল জ্বলিছিলেহে সম্পূৰ্ণকৈ, আৰু বহুত তেল থাকি গ'ল। আমি এই কথাটো বুজাব খুজিছোঁ, তেওঁ যিখিনি প্ৰতিভা আছিল সেই প্ৰতিভাখিনি অকালতে শেষ হৈ গ'ল। এই চৰাই চাপৰি ব্ৰহ্মপুত্ৰৰ অতি পিছপৰা এখন গাঁও। এই কাষতীয়া ব্ৰহ্মপুত্ৰৰ সংঘাৰ মূৰ্তি। এই পানী শুকাই আছে, এতিয়া অলপ শুকাবনি মোৱা ধৰিছে। আৰু এই ব্ৰহ্মপুত্ৰৰ বুকুতেই তেওঁ সলিল সমাধি ঘটিল। বিশ্বজিৎ ভূঞা অতি সুন্দৰ শিল্পী, কণ্ঠশিল্পী, ভাল এজন সংগঠক। আমি জনাত ভাৰতীয় জনতা পাৰ্টি এজন সুন্দৰ দক্ষ কৰ্মী। আৰু তেওঁ যিটো অমায়িকতা, তেওঁ যিটো নম্ৰতা, তেওঁ যিটো চৰিত্ৰ, সেই স্বভাৱটোত আজি সকলো মৰ্মাহত হৈছে। ডেৰগাঁও বিভিন্ন স্থানৰ বহুতো দল সংগঠনৰ লোক আজি ইয়াত উপস্থিত হৈছে। পৰহি যিদিনাখন ঘটনাটো ঘটিছিল, যোৱা শনিবাৰ যেতিয়া ঘটনাটো আচলতে ঘটিছিল, সেইদিনাখন শনিবাৰ আছিল নে দেওবাৰ আছিল, সেইদিনাখন যোৱা সোমবাৰে যেতিয়া ঘটনাটো ঘটিছিল, সেই মুহূৰ্তত আচলতে ইয়াত প্ৰায় 10,000 মান গোট খাইছিল। কিন্তু তেওঁক উদ্ধাৰ কৰিব পৰা নগ'ল। মহাবাহুৰ বুকুত বিলীন হৈ গ'ল। আৰু আজি দুপৰীয়া সময়ত তেওঁ উদ্ধাৰ হোৱাৰ পিছত তেওঁক যিখিনি নীতি নিয়মৰ মাজেৰে তেওঁক পোষ্টমৰ্টম কৰি আজি তেওঁ এতিয়া অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হৈছে। এইখন বিদ্যালয়তে তেওঁ এইখন তেওঁ পঢ়াশালী আছিল। ইয়াতে তেওঁ পাঠশালা স্কুলৰ শিক্ষা গ্ৰহণ কৰিছিল। আৰু ইয়াতে তেওঁ আজি এই জেগাত নদীৰ কাৰণে স্কুলখন ভাঙি গ'ল, এই খহনীয়াত পৰি গ'ল। ইয়াতে তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। আৰু আজি সেই স্কুলৰ ভেটিতে তেওঁ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে। আমি সকলোৱে মৰ্মাহত হৈছোঁ। আমি স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। পৰিয়ালসকলক সমবেদনা জ্ঞাপন কৰিছোঁ। যিসকল দল সংগঠনৰ লোক আহি ইয়াক তেওঁৰ শেষ যাত্ৰা তেওঁ পথিক হ'ল, তেওঁ সহযোগী হ'ল, তেখেতসকলক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ।
এজন সঁচা এজন উদীয়মান যুৱক আমি দেৰগাঁৱৰ ৰাইজে হেৰুৱাইছোঁ আজি যোৱা সোমবাৰৰ দিনা এই ঘটনাটো হৈছিলে। সেই ঘটনাটো হওঁতে আমিও সেই স্থানতে উপস্থিত আছিলোঁ আৰু দুৰ্ভাগ্যবশতঃ আমাৰ নিচিনা আন শতাধিক মানুহ তাত আছিলে উপস্থিত। কাৰণ কেলৈ বানৰ প্ৰবল সেই সময়ত ক্ৰিয়া চলি আছিলে। হঠাৎ ল'ৰাজন নাৱৰ পৰা পৰিলে, হঠাৎ হুলস্থুল লাগিলে, হঠাৎ চিঞৰ বাখৰ হ'ল, হঠাৎ ল'ৰাজন নাইকিয়া হৈ গ'ল আৰু কোনো আচলতে একো কৰিবই নোৱাৰিলে, চমকিবই নোৱাৰিলে যে এনেকুৱা এটা ঘটনা হ'ল। আমি চবেই তেখেতক চিনিও পাইছিলোঁ, ময়ো চিনি পাইছিলোঁ। তেখেতৰ এজন কলা শিল্পৰ ফালৰ পৰা বেছ উদীয়মান যুৱক আছিলে। তেখেত ভাৰতীয় জনতা পাৰ্টীৰ এজন উদীয়মান উঠি অহা যুৱক, দলৰ একদম সক্ৰিয়ভাৱে লাগি থকা এজন সদস্য আছিলে। গতিকে সেয়েহে আজি আমি যিহেতু দেৰগাঁৱৰ এজন স্থানীয় যুৱক, আমাৰ নিজৰ ভাই ককাই, গতিকে আমি নিজৰ স্থানীয় ৰাইজ হিচাপে আৰু ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আমি আজি আহি ইয়াত উপস্থিত হৈছোঁহি আৰু তেখেতৰ ক্ৰিয়াকৰণ কৰিবলৈ যি পাৰিছোঁ আমি ঘিউ, ধূনা আৰু ধূপ এইবোৰ বস্তু অলপ আমি সংগ্ৰহ কৰি আনিছোঁ আৰু আশা কৰিছোঁ যেন তেখেতৰ বিদেহী আত্মাই যেন সদগতি কামনা কৰিছোঁ আমি। আৰু বাকী আৰু স্থানীয় ৰাইজৰতো মাজততো একদম ডাঙৰ এটা শোকাকুল পৰিৱেশ। গতিকে আশা কৰিছোঁ চবেই যাতে ধৈৰ্য ৰাখি চলে। হ'ব হয়, এই অঞ্চলৰ এজন প্ৰতিভাৱান অনাতাঁৰ শিল্পী, যি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাব জানিছিল। অঞ্চলটোৰ কাৰণে এজন গৌৰৱ কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হৈছিল। গতিকে এই যুৱকজনক আমি হৰুৱাই মৰ্মাহত হৈছোঁ আৰু বিশেষভাৱে 3টা দিন পানীৰ তলত পৰি থাকিল। গতিকে প্ৰশাসনে বিচাৰি উলিয়াব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক ঘটনা। আৰু এই বানপানী গৰাখহনীয়াৰ এটা স্থায়ী সমাধানৰ কথা আমি বিভিন্ন সময়ত কৈ আছোঁ। গতিকে আমি আশা কৰিম যাতে, বা আমি দাবী জনাম যাতে ৰাজ্য চৰকাৰে অতি সোনকালে এই বান সমস্যা আৰু গৰাখহনীয়া সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে। আৰু আজি সেই বিশ্বজিতৰ নিথৰুৱা পৰিয়ালটোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে দাবী জনাম যে ৰাজ্য চৰকাৰে যাতে আৰ্থিক সাহায্য প্ৰদান কৰে আৰু একেলগে পৰিয়ালটোৰ সংস্থাপনৰো যাতে ব্যৱস্থা কৰে, সেইটো আমি দাবী জনাইছোঁ। কাৰণ এটা সন্তান আছে, গতিকে নিথৰুৱা পৰিয়ালটোৰ দায়িত্ব ল'ব লাগিব চৰকাৰে। গতিকে সেইটো আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু এই সময়খিনিত আমি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ।